My dear student, মই টেক আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 5ৰ অসমীয়া সাহিত্যৰ পাঠ নম্বৰ 4 ঢৰা কাউৰী আৰু টিপচি চৰাই এই গল্পটিৰ মই প্ৰশ্নবোৰ আলোচনা কৰি লিখি দিম, তোমালোকে চাই থাকিবা। মোৰ চেনেল মই টেক আসাম তোমালোকে সাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা। সো আমি আৰম্ভ কৰো। আমাৰ এই গল্পটি লিখিছিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱে। চোৱা কি কৈছে প্ৰশ্নবোৰ। খুব ধুনীয়া গল্প, তোমালোকে আগতে গল্পটো ভালকে পঢ়ি ল'বা নিজৰ ভাষাত। নেক্সট তোমালোকে প্ৰশ্নবোৰ চাবা। খুবেই আমোদজনক গল্প। কি কৈছে চোৱা। ঢৰা কাউৰী আৰু টিপচি চৰাই। প্ৰশ্নৰ উত্তৰ: ঢৰা কাউৰী আৰু টিপচি চৰাই মাজত ধান অনাৰ চৰ্তটো কি আছিল? কি লিখিবা? ঢৰা কাউৰী আৰু টিপচি চৰাইৰ মাজত ধান অনাৰ চৰ্তটো আছিল, যিয়ে ঠোঁটত বেছি ধান আনিব তেওঁ কম ধান অনাজনক খাব। নিশ্চয় জানা তোমালোকে কি হৈছিলে। এই ঢৰা কাউৰী আৰু টিপচি চৰাইৰ মাজত কি হৈছিল, এটা চৰ্ত আছিলে কি, যে যাৰ ঠোঁটত বেছিকে ধান আনিব তেওঁহে কম ধান আনাজনক খাব পাৰিব। এইটো আছিল কি সিহঁতৰ মাজত চৰ্ত। নেক্সট চোৱা। টিপচিয়ে কাউৰীক ঠোঁটটো কিয় সাগৰৰ পানীত ধুই আহিবলৈ কৈছিল? কি লিখিবা? টিপচিয়ে কাউৰীক কৈছিল, সখী, তোমাৰ ঠোঁটটো বৰ বেয়া, সেয়ে মোক খোৱাৰ আগতে সাগৰৰ পানীত ধুই আহা। হ'ব? নেক্সট চোৱা। ঢৰা কাউৰী সাগৰত ঠোঁটটো ধুবলৈ গৈ সাগৰক পানী বিচৰাত সাগৰে কি ক'লে? কি কৈছিল সাগৰে? সাগৰে কি কৈছিল ঢৰা কাউৰীক? ঢৰা কাউৰীয়ে সাগৰক পানী বিচৰাত সাগৰে কৈছিল, যদি তুমি কিবা এটা পাত্ৰ দিব পাৰা তেন্তে তোমাক পানী দিব পাৰিম। ঘ নম্বৰ, কাউৰীয়ে কুমাৰৰ ঘৰলৈ টেকেলি বিচাৰি যাওঁতে কুমাৰে কি আনিবলৈ দিলে? কাউৰীয়ে কুমাৰৰ ঘৰলৈ টেকেলি বিচাৰি যাওঁতে কুমাৰে কৈছিল, মোৰ ওচৰত গড়া টেকেলি নাই। তাৰমানে কি? তাৰপিছত কি নাই? গড়া মানে কি? বনোৱা টেকেলি নাই। গতিকে তুমি অকণমান মাটি আনি দিয়া। কি কৈছিলে? যে যদি তুমি অলপমান মাটি আনি দিব পাৰা তেন্তে মই তোমাক কি কৰিম? মই তোমাক নতুন এটা টেকেলি বনাই দিব পাৰিম। যিহেতু কি নাই? মোৰ ওচৰত কি নাই? বনোৱা কি নাই? টেকেলি নাই। সেই কৈছে কি? কাউৰীয়ে কুমাৰক ঘৰলৈ টেকেলি বিচাৰি যাওঁতে কুমাৰে কৈছিল, মোৰ ওচৰত কি? গড়া টেকেলি নাই। তাৰমানে তাৰ হাতত কি? বনোৱা টেকেলি নাই। গতিকে তুমি অকণমান মাটি আনি দিয়া। হ'ব? নেক্সট চোৱা। খুবেই ধুনীয়া গল্প। কাউৰীয়ে মহৰ ওচৰলৈ কিয় গৈছিল? কাউৰীয়ে মহৰ ওচৰলৈ গৈছিল মহৰ শিঙেৰে মাটি খান্দি সেই মাটি কুমাৰক দিয়াৰ বাবে। নেক্সট, মহৰ কথা শুনি কাউৰীয়ে কাৰ ওচৰলৈ গৈছিল? লিখিবা কি? মহৰ কথা শুনি কাউৰীয়ে কুকুৰৰ ওচৰলৈ গৈছিল। কুকুৰে কি খাই মহ মাৰি দিব পাৰিব বুলি কাউৰীক কৈছিল? নেকি? কুকুৰে গাখীৰ খাই মহ মাৰি দিব পাৰিব বুলি কাউৰীক কৈছিল। মানে কি হ'ব? যেতিয়া কুকুৰে গাখীৰ খাব তেতিয়া কি হ'ব? তেতিয়া কুকুৰৰ গাত কি হ'ব? শক্তি হ'ব। যেতিয়া শক্তি হ'ব তেতিয়াহে কি? মহ কি মাৰিবলৈ সক্ষম হ'ব। কাউৰীয়ে কাৰ ওচৰলৈ গাখীৰ বিচাৰি গৈছিল? কাৰ ওচৰত যাব? নিশ্চয় গৰুৰ ওচৰত যাব। বোলে কি লিখিবা? যে কাউৰীয়ে গাই গৰুৰ ওচৰত গাখীৰ বিচাৰিবলৈ গৈছিল। লিখিবা কি? কাউৰীয়ে গাই ওচৰলৈ গাখীৰ বিচাৰি গৈছিল। নেক্সট, কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ কি ক'লে? লিখিবা, কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ক'লে, দে ঘাঁহ, খুৱাও গাখীৰ গাইক, ওলাওক গাখীৰ, খুৱাও কুকুৰক, বান্ধক বল, মাৰক মহ, নিও শিং, খান্দো মাটি, দিও কুমাৰক, গড়ক টেকেলি, তোলো পানী, পখালো ঠোঁট, ভোজন কৰো টিপচি গোট। তাৰমানে কি? কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ কৈছিল, হে ঘাঁহ, তুমি মোক ঘাঁহ দিয়া। সেই ঘাঁহ কি কৰিম? মই গাইক খুৱাম। যেতিয়া গাইক খুৱাম কি হ'ব? সেই গাইৰ কি? গাখীৰ হ'ব।
যেতিয়া গাখীৰ হ'ব সেই গাখীৰ ক'ত নিব বোলে সেই গাখীৰ কি কুকুৰক দিব। আচ্ছা, যেতিয়া কুকুৰক দিব, কুকুৰক দিয়াৰ পিছত কি হ'ব, কুকুৰৰ গাত কি হ'ব, বল হ'ব, শক্তি হ'ব। যেতিয়া শক্তি হ'ব কি হ'ব, তেতিয়া সেই কুকুৰটোৱে কি মহ মাৰিবলৈ কি হ'ব, সক্ষম হ'ব, কি মাৰক মহ। যেতিয়া মহটো মাৰিব তেতিয়া মহৰ পৰা কি ল'ব বোলে, শিং ল'ব, নিউ শিং। যেতিয়া শিংটো ল'ব, শিং লৈ ক'ত যাব বোলে তোমাৰ কমাৰৰ ওচৰত যাব। সেই শিঙেৰে কি কৰিব বোলে, মাটি খান্দিব। সেই মাটি খান্দি কি কৰিব, মাটিখিনি কি বোলে কুমাৰক দিব। সেই কুমাৰে কি কৰিব মানে টেকেলি বনাব। যেতিয়া টেকেলি বনাব সেই টেকেলিৰে কি কৰিব, টেকেলিৰে পানী ল'ব, কাৰ পৰা, সাগৰৰ পৰা। সাগৰৰ পৰা পানী লৈ কি মুখখন ধুব, ঠোঁটটো ধুব, আৰু ধুই পৰিষ্কাৰ কৰি কি কৰিব বোলে কি ভোজন কৰে টিপচৰা, মানে কি সেই টিপচৰা কি খাব। নিশ্চয় বুজিলা। ঘাঁহে কাটি নিবলৈ কোৱাত কাউৰীয়ে কমাৰৰ ঘৰলৈ কিয় পালেগৈ, কি লিখিবা, ঘাঁহে কাটি নিবলৈ কোৱাত কাউৰীয়ে কমাৰৰ ঘৰলৈ খুন্তি আনিবৰ কাৰণে গ'ল। এইটো অলপ দীঘলীয়া আছে, লাষ্ট কুৱেশ্যন চোৱা কি কৈছে। কাউৰীৰ পাখিত কেনেদৰে জুই লাগিল, শেষত কাউৰীৰ দশা কি হ'ল। এনেকৈ লিখিম আমি। কাউৰীয়ে কমাৰৰ কথামতে জুই অনাৰ কাৰণে চাৰিওফালে চাই দেখিলে যে সাগৰৰ সিটো পাৰত জুইৰ ধোঁৱা ওলাইছে। উৰি গৈ সিপাৰ পাই দেখিলে যে বুঢ়ী এজনীয়ে ধান সিজাই আছে। কাউৰীয়ে বুঢ়ীজনীক ক'লে, আইতা মোক অলপ জুইৰ প্ৰয়োজন হৈছিল, দিব পাৰিবানে। আইতাকে কৈছিল, জুই কেনেদৰে দিম। তেতিয়া কাউৰীয়ে কৈছিল, মোৰ ডেউকাতে বান্ধি দিয়া। কাউৰীৰ কথামতে বুঢ়ীজনীয়ে জুইৰ অঙঠা কাউৰীৰ ডেউকাত বান্ধি দিছিল। সেই জুইৰ অঙঠা লৈ উৰি আহোঁতে সাগৰৰ ওপৰত বতাহ লাগি জুই জ্বলি উঠি কাউৰীৰ পাখিত জুই লাগিল। হ'ব। লাষ্টত কৈছে কি যে শেষত কাউৰীৰ কি দশা হ'ল, কি লিখিবা, শেষত কাউৰীৰ ডেউকাত জুই লাগি আকাশৰ পৰা সৰি পৰি তলৰ পানীত পৰি মৃত্যু হৈছিল। নেক্সট আৰু অলপ কি গ্ৰামাৰ দিছে, কি কৈছে, বিপৰীত অৰ্থবাচক শব্দ লিখা। আমাৰ কিছুমান কি আছে শব্দ দিয়া আছে, আমি তাৰ কি বিপৰীত শব্দ লিখিব লাগে। হৰ, পণ্ডিত, অনুকূল, পাহাৰ, অন্ত, টেঙৰ, দয়ালু, সংহতি। লিখিবা এইফালে শব্দ লিখিবা, এইফালে কি লিখিবা বিপৰীত অৰ্থবাচক শব্দ লিখিবা। হৰ মানে কি বহুত বেছি, তাৰমানে লিখিবা তাৰ বিপৰীত তাকৰ বা কম লিখিবা। পণ্ডিত মানে কি বিদ্বান লোক, লিখিবা কি বিপৰীত মূৰ্খ। অনুকূল মানে কি যিটো কৰি তুমি কি ভাল পোৱা, তাক কি অনুকূল কয়। প্ৰতিকূল মানে কি বাধা। পাহাৰৰ বিপৰীত কি হ'ব, ভৈয়াম বা সমতল। অন্ত মানে কি শেষ হোৱা, আৰম্ভ মানে কি আৰম্ভ কৰা। টেঙৰ মানে কি চালাক, চতুৰ, কি লিখিবা অকৰা বা অজলা, মানে কি একো নজনা বা কি মানে কম টেঙৰ আৰু কি। দয়ালু লিখিবা নিষ্ঠুৰ। সংহতি পৃথক বা বিভেদ, সংহতি মানে কি একতা। নেক্সট আস্তিক নাস্তিক। নাস্তিক মানে কি মানে যিবিলাক মানুহে কি ধৰ্মৰ ওপৰত কি কৰে বিশ্বাস ৰাখে, তাক কি কয় আস্তিক। আৰু যিবিলাক মানুহে ধৰ্মৰ ওপৰত কি কৰে বোলে বিশ্বাস নকৰে বা ফেইথ নকৰে, তাক কি কয় নাস্তিক বুলি কোৱা হয়। ক্ষমা তাৰপিছত কি লিখিবা শাস্তি বা তিৰস্কাৰ। কোনে কাক কৈছিল লিখা, আমি জানো এইবিলাক। সখী মই এতিয়া তোমাক খাব পাওঁ, এতিয়া কোনে কৈছিল, যে উক্ত কথাষাৰ ঢোঁৰা কাউৰীটোৱে টিপচি চৰাইটোক কৈছিল। কেতিয়া কৈছিল, যেতিয়া দুজনে ধান আনিছিল, দেখিছিল যে কি চতুৰ কি আছিল, যে যিজনে ঠোঁটত বেছিকৈ ধান আনিব পাৰিব, সেই বেছি ধান অনাজনে কম ধান অনাজনক কি ক'ব খাব। এতিয়া কি ঢোঁৰা কাউৰীটো কি কৈছিল, ঢোঁৰা কাউৰীয়ে বোলে ঠোঁটত বেছিকৈ ধান আনিছিল। যেতিয়া ধান আনিছিল দেখিলে কি দুজনৰ ঠোঁটৰ পৰা কি ধান ওলালে, দেখিলে কি বোলে ঢোঁৰা কাউৰীৰ ঠোঁটত কি ধান কি বেছিকৈ আনিলে। তেতিয়া ঢোঁৰা কাউৰীয়ে কি কৈছিল, যে কি সখী মই এতিয়া তোমাক খাব পাওঁ, কি চৰ্তমতে কি মই এতিয়া কি তোমাক খাম। সেই কৈছে কি উক্ত কথাষাৰ ঢোঁৰা কাউৰীটোৱে টিপচি চৰাইটোক কৈছিল। মোৰ ঘৰত গৰা টেকেলি নাই, কোনে কৈছিল, লিখিবা উক্ত কথাষাৰ কুমাৰজনে ঢোঁৰা কাউৰীটোক কৈছিল। তুমি যদি মোক গাখীৰ খুৱাব পাৰা তেন্তে মই মহ মাৰি দিব পাৰোঁ, লিখিবা উক্ত কথাষাৰ
কুকুৰটোৱে ঢোঁৰা কাউৰীটোক কৈছিল। আৰু আছে চোৱা, বাৰু সখী মই তোমাৰ কথা ৰাখিম, মোৰ ঠোঁটটো এতিয়াই সাগৰৰ পানীত ধুই আহগৈ। উক্ত কথাষাৰ ঢোঁৰা কাউৰীটোৱে টিপচি চৰাইটোক কৈছিল। কেতিয়া কৈছিল? যেতিয়া মানে এতিয়া খাবয়ে, তেতিয়া টিপচি চৰাই কি বুদ্ধি কৰিলে কি যে তোমাৰ মুখখন কি বৰ বেয়া, গতিকে কি এই সাগৰৰ পানীৰ পৰা কি তোমাৰ ঠোঁটটো কি ভালকে ধুই আহা। তেতিয়া এই কথাষাৰ শুনি ঢোঁৰা কাউৰীটোৱে কি কৈছিল? বোলে হয় ঠিক আছে বাৰু সখী, মই তোমাৰ কথা কি ৰাখিম, মোৰ ঠোঁটটো এতিয়াই সাগৰৰ পানীত ধুই আহগৈ। উক্ত কথাষাৰ ঢোঁৰা কাউৰীটোৱে টিপচি চৰাইটোক কৈছিল। হ'ব। নাম্বাৰ 4 কি কৈছে? তুমি জনা অসমৰ আন চৰাই কেইবিধমানৰ নাম লিখা। লিখিলে হ'ল, তোমালোকে জানাই যিবিলাক তোমালোকৰ চকুৰ আগত আহে সেইবিলাক লিখিবা। পাৰ চৰাই তোমালোকে নিশ্চয় চাই চকুৰ আগত সদায় উৰি থাকে। পাৰ চৰাই, ঘনচিৰিকা, শালিকা, বগলী, চিলনী, কপৌ চৰাই, এইখিনি লিখিলে হ'ব। চেষ্টা। নেক্সট কৈছে কি সমাৰ্থক শব্দ লিখা। মই জাষ্ট এনচাৰখিনি লিখি দিছোঁ, এইখিনি দিয়া নাই, এইখিনি দিয়া আছে। সাগৰ মানে সমাৰ্থক মানে কি অৰ্থ একেই বুজোৱায়, মানে আন বেলেগ বেলেগ কি আছে নাম আছে। সাগৰৰ আৰু কি নাম আছে সমাৰ্থক শব্দ? সমুদ্ৰ, বাৰিধি, জলধি। ফল, ফচল, উৎপন্ন, পৰিণাম। মেঘ, জলত, ঘন, নীৰত, ডাৱৰ। কিতাপ, গ্ৰন্থ, পুথি, পুস্তক, বই। ৰাতি, নিশা, ৰজনী, তমসা, যামিনী। নেক্সট চোৱা, লাষ্ট। দিনৰ আৰু কি নাম আছে? দিবা, দবক, প্ৰহৰ। ঘৰ, বাৰী, আৱাস, আলয়, ধাম। আকাশ, গগন, নভ, অম্বৰ, অন্তৰীক্ষ। পানীৰ নাম কি আছিলে? জল, উদক, অম্বু, সলিল। চ' এইখিনি আছিল তোমালোকৰ ঢোঁৰা কাউৰী টিপচি চৰাই। নেক্সট ভিডিঅ' তোমালোকক মই পাৰ্ট নাম্বাৰ 5 আগবঢ়াম। থেংক ইউ।